হাই গাইজ, আজি আমি গৈ আছোঁ অসম সাহিত্য সভা পাঠশালালৈ। আজি আপোনালোককো দেখাম অসম সাহিত্য সভা আৰু ময়ো চাম গাইজ। হেল্ল'। এয়া চাওকচোন গাইজ, ইমান ধুনীয়াকৈ বনাইছে গেটখন। অসম সাহিত্য সভা পাঠশালা। মোৰ বহুত ভাল লাগিছে গাইজ, আজি আহিছোঁ। গাইজ এয়া চাওক, মানুহৰ কিমান ভিৰ আৰু আজিৰ বিশেষ অনুষ্ঠান হয় সাংস্কৃতিক শোভাযাত্ৰা। এয়া মানুহৰ ভিৰ। এতিয়া আহিব গাইজ মন্ত্ৰী ৰঞ্জিত দাস, আপোনালোককো দেখাম। গাইজ এতিয়া দেখুওৱা হৈছে আপোনাক অসমৰ কালচাৰ। এতিয়া দেখুওৱা হৈছে অসমৰ কালচাৰবিলাক আৰু ট্ৰেডিশ্যনেলবিলাক, ড্ৰেছেছ, জাপি। এয়া গাইজ আহি পালে শ্ৰী ৰঞ্জিত দাস, তাৰে লগতে আছে অসম সাহিত্য সভাৰ সভাপতি। আপোনালোকে চাব পাৰে গাইজ। নমস্কাৰ দি আছে। ছাৰ নমস্কাৰ। এই ৰাজহাত বহি আহিছে গাইজ, আপোনালোকে চাব পাৰে। এয়া গাইজ চোৱাক, নাগৰা বজাই আহিছে। ডাঙৰ নাগৰা, সৰু নাগৰা, বাঁহী, তাল, বহুত ভাল শুনিছে গাইজ। এইবিলাক মানুহ। এতিয়া আমি ভিতৰলৈ সোমাওঁ আৰু গাইজ। অসম সাহিত্য সভা গাইজ, এতিয়া আমি গৈ আছোঁ অধিৱেশনৰ মাজলৈ। তাতে বহুত চাব লগা আছে, জানিব লগা আছে গাইজ। আজি মই চাম আৰু আপোনালোককো দেখাম। মোৰ লগত ভিডিঅ'ত জড়িত হৈ থাকিব গাইজ। হেল্ল'।
এয়া গাইজ আহি আমি গ্ৰন্থমেলাত আহি কেনে মোৰ ভাইটিৰ লগত কিতাপ চাই আছো গাইজ। বহুত আমেজিং কিতাপ আছে গাইজ। তো এয়া চাব পাৰে, এইটো ইমান ডাঙৰ জাপি